অসম শীঘ্ৰে হ'ব ত্ৰিপুৰা। স্বভূমিতেই সংখ্যালঘু হ'ব অসমীয়া ভাষী। চনৰ লোকগণনাৰ ভাষিক পৰিসংখ্যাই দিলে ভয়াৱহ তথ্য। 48.38% কমিল অসমীয়া ভাষী। খিলঞ্জীয়া বড়ো, ৰাভা, চাওতালীৰো তাকেই দশা। অতদিনে গোপনে ৰখা এই ভাষিক তথ্য পোহৰলৈ অহাৰ পাছতেই চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। স্বভূমিতেই এনেদৰে স্বভাষী লোক সংখ্যালঘুত পৰিণত হোৱাৰ বেদনা কোনেও মানি ল'ব পৰা নাই। যে আমাৰ ভাষা সংস্কৃতি পৰিচয়ৰ প্ৰতি ভাবুকি এইটো প্ৰমাণ হৈ গ'ল। চতুৰ্থ শতিকাতেই ঠন ধৰি উঠা অসমীয়া ভাষাৰ এনে বিপৰ্যয়ৰ আঁৰত আছে বঙালীবাসীৰ তীব্ৰ আগ্ৰাসন। বৰাকত যিসকল আছে অসমীয়া ভাষাটো তেওঁলোকে লুপ্ত কৰিব বিচাৰিছে। সংস্কৃতি নিষেধ কৰা ষড়যন্ত্ৰ কৰা হৈছে। বাংলাদেশীৰ অবাধ প্ৰব্ৰজনে কিদৰে অসমৰ জনবিন্যাস সলনি কৰিলে তাৰ প্ৰমাণ 2011 চনৰ এই লোকগণনা, য'ত দেখা গ'ল বিগত দিনৰ তুলনাত 29% বৃদ্ধি পালে বাংলাভাষী। চুবুৰীয়া ত্ৰিপুৰাত এতিয়া ভাষা ভেটি হেৰুৱাই উদ্বাস্ত তাৰ থলুৱা লোক। অনুৰূপ পৰিস্থিতিৰ দিশে গতি কৰিছে অসমীয়াই। উদ্বেগজনক ভাষিক সম্পৰ্কীয় তথ্য গণনাই দিছে ইয়াৰ ভয়ংকৰ আগজাননী। আমাৰ অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি আছে বুলি, ভাৰত চৰকাৰে আমাৰ অসমৰ স্বাৰ্থৰ ক্ষেত্ৰত কাম কৰি আছে বুলি কেনেকৈ আমি মানি ল'ম? যদিহে অনাগত দিনত নাগৰিকত্ব সংশোধনী বিল গৃহীত হয়, তেন্তে অসমীয়া ভাষাৰ সংখ্যা আৰু যে কমিব এয়া ধ্ৰুৱ। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016খন যদি পাছ কৰে, তেতিয়াহ'লে নিশ্চয় আমি অসমীয়া জাতি সংখ্যালঘু জাতিত যে পৰিণত হ'ম। হিন্দু বাংলাদেশীৰ অসমত আগমন ঘটিব পাৰে, যিটো কাৰণে বাংলা ভাষাটো বাঢ়িছে। ইমানৰ পাছতো একাংশই বিলখনৰ হৈ যুক্তি প্ৰদৰ্শন কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত পীযুষ হাজৰিকাৰো। অসমীয়া ভাষীৰ সংখ্যা কোন কোন অঞ্চলত কমিছে সেই কথা লক্ষ্য কৰিলে আপোনালোকে দেখিব যে সেই অঞ্চলবিলাকত অসমীয়া ভাষীৰ সংখ্যা কমিছে, য'ত দ্ৰুতভাৱে অনুপ্ৰৱেশকাৰী সোমোৱা বুলি ৰাইজে আশংকা কৰে। তাত বাঢ়িছে, আমি যদি খুব ডিষ্টিংলি চাওঁ ধুবুৰীত বাঢ়িছে, মৰিগাঁও নগাঁৱৰ বিশেষ বিশেষ অঞ্চলত বাঢ়িছে। এই কথাবিলাক আমি কিন্তু ভালদৰে চোৱাৰ সময় আহি পৰিছে, নহ'লে আমি অসমতে আমি বচাব নোৱাৰিম। আমি অসমীয়া মানুহ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈকে সকলোৱে যে কৈ আছে 40 বছৰত আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ম। চিন্তা কৰাৰ সময়, ডেফিনেটলি চিন্তা কৰাৰ সময়। সকলো বৈৰিতা পৰিহাৰ কৰি সকলো দল সংগঠন এক হোৱাৰ সময়। আজিৰ অসমীয়াই নিজক চিনাৰ সময়। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।